এই ভিডিঅ'টোত আমি আলোচনা কৰিম প্ৰত্যাহ্বানৰ পাঠভিত্তিক প্ৰশ্ন উত্তৰখিনি সো এতিয়া আমাক 1 নম্বৰৰ প্ৰথম প্ৰশ্নটো দিছে যে সৰুকালত প্ৰিন্সি গগৈয়ে ওচৰ চুবুৰীয়া আৰু সমাজৰ পৰা কেনে ব্যৱহাৰ পাইছিল সো ইয়াৰ উত্তৰটো আমি লিখিম যে সৰুকালত প্ৰিন্সি গগৈয়ে ওচৰ চুবুৰীয়া আৰু সমাজৰ পৰা মৰ্মিতা পাইছিল আৰু কিছুমানে তেওঁক অমংগলীয়া বুলি গণ্য কৰিছিল সো ইয়াৰ পিছত আমাক খটো দিছে যে বিদ্যালয়ত নামভৰ্তি কৰোঁতে প্ৰিন্সি গগৈ কি সমস্যাৰ সন্মুখীন হৈছিল সো ইয়াৰ উত্তৰটো আমি লিখিম যে বিদ্যালয়ত নামভৰ্তি কৰিবলৈ যাওঁতে প্ৰিন্সি গগৈক এখন বিদ্যালয়ে নামভৰ্তি কৰিবলৈ দিয়া নাছিল পিছত সোণাৰীৰ ৰজাধাপ প্ৰাথমিক বিদ্যালয়ত তেওঁক নামভৰ্তি কৰাৰ সুবিধা দিছিল মানে এখন স্কুলে তেওঁক নামভৰ্তি কৰিব নিদিলে কিন্তু পাছত সোণাৰী ৰজাধাপ নামৰ যোনখন প্ৰাথমিক বিদ্যালয় আছিল তেওঁলোকে তেওঁক নামভৰ্তি কৰিব দিলে মানে এডমিশ্যন ল'ব দিলে সো ইয়াৰ পিছত আমাক গ নম্বৰটো দিছে যে পঢ়া শুনাৰ লগতে প্ৰিন্সি গগৈৰ কি বিষয়ত ৰাপ আছিল ৰাপ মানে ইণ্টাৰেষ্ট থকা কৈছে সো উত্তৰটোত আমি লিখিম যে পঢ়া শুনাৰ লগতে প্ৰিন্সি গগৈৰ ছবি অঁকা আৰু গান গোৱাত ৰাপ আছিল তাৰ পিছত আমাক ঘ নম্বৰটো দিছে যে দুৰ্ঘটনাত পতিত হোৱাৰ পিছত জুলি বৰুৱাৰ মনত কি ভাৱ জাগি উঠিছিল সো ইয়াৰ উত্তৰটোত আমি লিখিম যে দুৰ্ঘটনাত পতিত হোৱাৰ পিছত জুলি বৰুৱাৰ মনত হতাশ ভাৱ জাগি উঠিছিল সীমাহীন বিষাদ বেদনাই তেওঁক আৱৰি ধৰিছিল সো ইয়াৰ পিছত আমাক ঙ নম্বৰটো দিছে যে সংগ্ৰামজ্যোতিয়ে ক'ত চিত্ৰকলাৰ প্ৰাৰম্ভিক শিক্ষা লাভ কৰিছিল সো উত্তৰটোত আমি লিখিম যে সংগ্ৰামজ্যোতিয়ে গুৱাহাটী আৰ্টিষ্ট গিল্ডত চিত্ৰকলাৰ প্ৰাৰম্ভিক শিক্ষা লাভ কৰিছিল সো ইয়াৰ পিছত আমাক প্ৰথম চটো দিছে সংগ্ৰামজ্যোতি কি বিষয়ত পাৰদৰ্শী সো উত্তৰটোত আমি লিখিম যে সংগ্ৰামজ্যোতি চিত্ৰাংকন বিষয়ত পাৰদৰ্শী সো ইয়াৰ পিছত আমাক দ্বিতীয় চটো দিছে তোমাৰ দৰে মোৰো দুখন হাত আছিল কবিতাটো কোনে ৰচনা কৰিছিল সো এই কবিতাটো ৰচনা কৰিছিলে জুলি বৰুৱাই সো উত্তৰটো আমি লিখিম যে জুলি বৰুৱাই ৰচনা কৰিছিল সো ইয়াৰ পিছত আমাক উত্তৰ লিখা 2 নম্বৰটো দিছে যে কোনখন বিদ্যালয়ে প্ৰিন্সি গগৈক আকোৱালি লৈছিল সো উত্তৰটো আমি জানোৱে যে আগতে লিখি গৈছিলোঁ যে ৰজাধাপ প্ৰাথমিক বিদ্যালয়ে প্ৰিন্সি গগৈক আকোৱালি লৈছিল সো ইয়াৰ পিছত আমাক খ নম্বৰটো দিছে যে এজোপা বৰগছ হৈ চাহ দিব বিচাৰোঁ ইয়াত জুলি বৰুৱাই কাক আৰু কিয় চাহ দিব বিচাৰিছে সো উত্তৰটোত আমি লিখিম যে ইয়াত জুলি বৰুৱাই অনাদৰ অৱহেলাৰ মাজত জীয়াই থকা দিব্যাংগসকলক চাহ দিব বিচাৰিছে অৰ্থাৎ তেওঁলোকৰ বাবে অন্ন বস্ত্ৰ আৰু বাসস্থান নিশ্চিত কৰাৰ সপোন দেখে সো ইয়াৰ পিছত আমাক 3 নম্বৰটো দিছে যে সংগ্ৰামজ্যোতিয়ে বৰ্ণময় আৰু প্ৰাণবন্ত ৰূপত চিত্ৰ অংকন কৰি নিজে কেনেকৈ সফলতা অৰ্জন কৰিলে সেই বিষয়ে লিখা সো তোমালোকে যদি পেজ নম্বৰ 80ত যোৱা মানে 80ত যোৱা তেনেহলে তোমালোকে এইটো প্ৰেগাপ পাবা যে গুৱাহাটী আৰ্টিষ্ট গিল্ডত তেওঁ কাৰুকালৰ 5 বছৰীয়া ডিপ্লোমা লাভ কৰাৰ পিছত নিজববীয়াকৈ চিত্ৰাংকন কেন্দ্ৰ খোলে সো এইখিনিৰ পৰা তোমালোকে একেবাৰে শেষলৈকে অৰ্জন কৰালৈকে লিখিব পাৰা নহলে গৌৰৱান্বিতলৈকে একেবাৰে শেষলৈকে লিখি দিব পাৰা সো এইটো তোমালোকে বনাই কিনেও লিখিব পাৰা বা সেম টু সেম গোটেইখিনি লিখি দিলে হ'ব এইটো তোমালোকৰ ওপৰত কথা এতিয়া তোমালোকে যদি ইমানলৈকে চালা তেনেহলে সাবস্ক্ৰাইব কৰিব নাপাৰিবা সো ইয়াৰ পিছত আমাক 4 নম্বৰৰ প্ৰশ্নটো দিছে যে বিপৰীতাৰ্থক শব্দ লিখা অৰ্থাৎ বিপৰীত শব্দ অৰ্থ লিখিব দিছে সো প্ৰথমটোত আমাক দিছে এন্ধাৰৰ বিপৰীত হয় পোহৰ সো সফল দিছে আমি জানো বিপৰীত হ'ব বিফল তাৰপিছত স্বাভাৱিক দিছে অস্বাভাৱিক হ'ব জাগ্ৰত দিছে সুপ্ত হ'ব অমংগল দিছে মংগল হ'ব সক্ষম দিছে অক্ষম হ'ব আনুষ্ঠানিক দিছে অনানুষ্ঠানিক হ'ব সো ইয়াৰ পিছত আমাক 5 নম্বৰখিনি দিছে যে জুৰীয়া শব্দবোৰ পাঠৰ পৰা বিচাৰি লিখা সো জুৰীয়া শব্দ মানে কি মাজত যোনটো ডেছ থাকে হেতুকে আমি জুৰীয়া শব্দ বুলি কওঁ সো মাজত ডেছ থকা তোমালোকে লেসনটো পঢ়ি যিমান পোৱা সব লিখি দিবা যেনেকৈ আমি পালো মুখামুখি সো ইয়াত মাজত ডেছডাল থাকি গ'ল তাৰ পিছত আছে বাধা বিবাদ তাৰ পিছত বাধা বিঘিনি আছে তাৰ পিছত বিষাদ বেদনা আছে ধোঁৱাকোৱা আছে খেলা মেলা আছে তাৰ পিছত কলাকৃতি আছে গতিপথ আছে সো ইয়াৰ বাহিৰেও যদি তোমালোকে কিতাপখনত আৰু পোৱা আৰু লিখি দিব পাৰা মানে মাজত ডেছডাল থাকিব লাগিব সো জুৰীয়া শব্দ যেহেতু লিখিব কৈছে সো ইয়াৰ পিছত আমাক 6 নম্বৰখিনিত দিছে যে বাক্য ৰচনা কৰা প্ৰথমটো আমাক দিছে আনুষ্ঠানিক সো ইয়াৰ আমি বাক্য ৰচনাটো লিখিলো যে বিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলে আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰে সো ইয়াৰ পিছত আমাক সেকেন্ডটো দিছে গতিপথ সো আমি লিখিছো গ্ৰহ নক্ষত্ৰবোৰে নিজৰ নিজৰ গতিপথত গতি কৰি থাকে সো ইয়াৰ পিছত আমাক দিছে প্ৰচেষ্টা মানে ট্ৰাই কৰা সো আমি বাক্য ৰচনা লিখিছো যে প্ৰচেষ্টাৰ জৰিয়তে ভুলৰ পৰিমাণ হ্ৰাস হয় সো ইয়াৰ পিছত আমাক দিছে যন্ত্ৰণা সো আমি লিখিছো যে জীৱনত বহু যন্ত্ৰণা আহিলেও আমি হাৰ মানিব নালাগে
চ' ইয়াৰ পিছত আমাক দিছে কৰ্তব্য। চ' আমি লিখিছোঁ যে দেশৰ সেৱা কৰা আমাৰ কৰ্তব্য। চ' ইয়াৰ পিছত আমাক দিছে প্ৰশংসা। চ' প্ৰশংসা বাক্য ৰচনাটোত লিখিছোঁ যে শিক্ষকজনে ছাত্ৰ ছাত্ৰীসকলৰ ভাল কামক প্ৰশংসা কৰিলে। চ' প্ৰশংসা মানে তাৰিফ কৰা, গম পোৱাই। চ' ইয়াৰ পিছত আমাক 7 নম্বৰখিনি দিছে, যোনকেইটা অলপ দীঘল হয়, 7 নম্বৰ আৰু 8 নম্বৰ। চ' 7 নম্বৰটোত দিছে যে বিশ্বাসে যে মানুহক জীয়াই থকাৰ প্ৰেৰণা দিয়ে সেই কথা পাঠৰ সহায়ত বুজাই লিখা। চ' এইটো আমি ইমান দীঘলো লিখা নাই। চ' আমি উত্তৰটোত লিখিছোঁ যে আত্মবিশ্বাসে মানুহক জীৱনত আগুৱাই যাবলৈ প্ৰেৰণা দিয়ে। নিজৰ ওপৰত বিশ্বাস থাকিলে শাৰীৰিক প্ৰতিবন্ধকতা বাধা হ'ব নোৱাৰে। জন্মৰে পৰা দুয়োখন হাত নথকা পিঞ্চি গগৈয়ে শিক্ষা আৰু চাকৰিৰ দুয়ো ক্ষেত্ৰতে সফলতা লাভ কৰিছিল। জুলি বৰুৱাই দুৰ্ঘটনাত হাত হেৰুৱাইও চৰকাৰী চাকৰি কৰি দিব্যাংগসকলৰ বাবে ইতিবাচক কামৰ পৰিকল্পনা কৰিছিল। তদুপৰি মোকবৰ্ধীৰ সংগ্ৰামজ্যোতি চৌধুৰীয়ে চিত্ৰকলাত ডিপ্ল'মা কৰি নিজা প্ৰতিষ্ঠান স্থাপন কৰি বহু বঁটা লাভ কৰিছে। সেইসকলৰ উদাহৰণে প্ৰমাণ কৰে যে আত্মবিশ্বাস থাকিলে কোনো শাৰীৰিক প্ৰতিবন্ধতাই জীৱন যাত্ৰাত বাধা দিব নোৱাৰে। গতিকে আত্মবিশ্বাসে মানুহক জীয়াই থকাৰ প্ৰেৰণা যোগায়। চ' এইটোৱে হৈ গ'ল ইয়াৰ 7 নম্বৰৰ গোটেই আনচাৰটো। চ' ইয়াৰ পিছত আমাক 8 নম্বৰটোত দিছে যে বিশেষভাৱে অক্ষম বা দিব্যাংগসকলৰ প্ৰতি থকা অৱহেলাৰ মনোভাৱ আঁতৰ কৰিবলৈ তুমি কি কি কৰিবা লিখা। চ' ইয়াৰ উত্তৰটোত আমি লিখিছোঁ যে বিশেষভাৱে সক্ষম বা দিব্যাংগসকলৰ প্ৰতি অৱহেলাৰ মনোভাৱ আঁতৰ কৰিবলৈ তেওঁলোকক সন্মান কৰা, তেওঁলোকৰ লগত সহানুভূতিশীল আচৰণ কৰা, তেওঁলোকৰ প্ৰতি থকা সামাজিক বাধা আঁতৰ কৰা আৰু তেওঁলোকৰ প্ৰতি থকা ভুল ধাৰণাসমূহ আঁতৰ কৰিবলৈ সজাগতা বৃদ্ধি কৰা আদি বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিব পাৰি। চ' এইকেইটা আছিলে টোটেল কুৱেশ্যন আনচাৰখিনি। চ' যদি ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা।